সেইটোৱে কথা বাংলা কথাই কয় না বহিয়াগত মানুহ যদি হয় ইয়াত বহিব নোৱাৰিব এইটো স্পষ্ট কথা যদি মাটি কিনি থোৱা আছে মাটি বিকক পান কাৰ্ড উলিয়াবলৈ একো দিগদাৰ নাই নাই আমি ধৰি আছো এই 2-3 দিন ওলাব ভোটাৰ কাৰ্ড কেনেকৈ স্কেমটো চলি আছে নহয় মোৰ বেছি দুখ লাগিছে ইয়াত স্থানীয় মানুহ যদি মোক অনুমতি ৰ'ব আপুনি মোক এটা কথা কওক যিজন মাটি মালিকজনে কি কৈছে আপোনাক মাটি মালিকজনে কৈছে কি মই বোলে কাছেমক মাটিটো দিছো কাছেমে লৈ পেলাই যদি হাত খাই যায় চিলিণ্ডাৰ হৈ যায় তেতিয়া তোমাক দিব পাৰিম কি অনুমতি দিব মালিকজন কি সম্প্ৰদায়ৰ মানুহ মুছলমান মানুহ মুছলমান মানুহজনৰ লগত আপোনালোকৰ গাঁৱৰ মানুহখিনি পাতিছিলে নাই কথা গৈছিলো কথা নাপাতে তেখেতৰ মোৰ মাজতে কৈ তেখেতৰ মনোবৃত্তিখিনি এনেকুৱা ধৰণৰ তেখেতৰ ওচৰলৈ যদি কোনোবা এজন খিলঞ্জীয়া মুছলমান যদি যায় মাটিকণ বিচাৰি তেতিয়া মাটিকণ মাটি নিদিব বুলি কয় কিন্তু ইয়াত কিছুমান দালাল আছে আৰু সেই দালালকেইটা সোমোৱা মানুহ আমাৰ অসমীয়া ল'ৰা চেঙেলী গাঁৱতে আছে মই কেইবাদিন তাক ক'লোগৈ কিন্তু মোতকৈ অলপ ডাঙৰৰ কাৰণে মই একো নক'লো কিন্তু টকাটকি বহুত হ'ল মোৰ লগত সিয়ে প্ৰথম আনি পেলাই ইয়াত বহালে মানুহ মিয়া বুলিয়ে ক'ম মই মিয়া মানুহ প্ৰথম সিয়ে বহাইছে আৰু আমাৰ মানুহ এটা যেতিয়া মিয়া এটাক চল দিব তেতিয়া মিয়াখিনিও মানে ভয় নকৰে কাৰ লগত কৰিব আৰু যদি মই যদি চল দিওঁ তেতিয়া মিয়াখিনি কালৈ ভয় কৰিব যে মোৰ আমুক একো টেনশ্যন নাই এইবিলাক তেনেকুৱা এটা স্কেম চলি আছে কিন্তু এতিয়া মেইন কথাটো হ'ল কি এতিয়া তেখেতৰ মাটি মোৰ বাউণ্ডেৰীলৈকে লাগি আছে তেখেতে মানে কি হয় খিলঞ্জীয়া মুছলমান বা অসমীয়া মানুহে বিচাৰিলে মাটি নিদিয়ে কিন্তু মিয়া মানুহ আহিলে আজি মাটিখন তেখেতে বিচাৰে পটুককৈ বিকি দিয়ে মনে মনে বিকি দিয়ে কিন্তু তেখেতে নিজে নিবিকে তেখেতৰ যেতিয়া মাটিডোখৰ বিক্ৰী হয় তেতিয়া মণ্ডল আহে মণ্ডল আহোঁতে আপোনালোকে কি কয় আপোনালোক নাথাকে নেকি ইমানটো কৈছে যে মই কি ক'ম লোকৰ মাটি যদি আপুনি কয় না যাৰ মাটি সি তেনেকুৱা বিকক কৰিব নোৱাৰে মই তেতিয়া মাত মাতিব নোৱাৰে এনেকুৱা মোক কৈছে এতিয়া মানে কি ৰাজাই গোটেইখিনি মানুহ আনিছে ইয়াত ৰাজাই মানুহখিনি আনিছে তাত ৰাজা দা আনিছিলে কাছেমকহে আনিছিলে কাছিম ক'ত ৰাজা কাছিম ক'ত চোৱা আমাৰ একদম স্পষ্ট কথা নহ'লে একদম লেংথা কৰি গৰু পিটন দিয়া হ'ব